বন্ধ করো এসআর নামে হারাহাস্তি বন্ধ করো বৈধ বুড়াই নাম কর্তৃ করা বন্ধ করো বৈধ বুড়াই নাম কর্তৃ করা বন্ধ করো বিজেপি হুঁশিয়ার বিজেপি হুঁশিয়ার মুসলমানের উপর অত্যাচার বন্ধ করো মুসলমানের উপর অত্যাচার হারাহাস্তি বন্ধ করো। আসলে যোৱাকালি আমি অকস্মাত আমি বিয়ালৰ পৰা গম পালোঁ যে আমাৰ এইখন গাঁৱৰে 11জন জীৱিত মানুহৰ নাম মৃত্যু বুলি তাৰমানে তেওঁলোকে কমপ্লেইন কৰিছে। আমাৰ ওচৰৰে চন্দন কুমাৰ আৰু নিৰ্মল কুমাৰ দাসে। তাতে আমি হতভম্ব হৈছোঁ। এইকাৰণেই আমি ইহঁতৰ লগত মিলা প্ৰীতিৰ মাজত চলি আছোঁ বা কোনো ধৰণৰ আমাৰ লগত নাই, কিন্তু তথাপি যে তেওঁলোকে কৰিছে নে নকৰিছে সেইটো আমি নাজানো, কিন্তু কাগজ পত্ৰ হিচাপে বা বিয়ালৈ কোৱা হিচাপে আৰু যিখন আমি কাগজ পাইছোঁ ইয়াত তেওঁলোকৰ নামেই আছে। এতিয়া আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰোঁ যে মিছামিছি আমাৰ মানুহক কিয় হাৰাশাস্তি আপুনি যাতে নকৰে, আৰু মৃত্যু যিবিলাক জীৱিত মানুহক যে মৃত্যু বা সজাইছে এই মানুহখিনি যাতে মৃত্যু নাথাকি জীৱিত থাকে তাৰ কাৰণে আমি অনুৰোধ কৰোঁ, যাতে এনেকুৱা হাৰাশাস্তি আমাক নকৰে তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। মোৰ নাম জাকিৰ হুছেইন আৰু মোৰ ৱাইফৰ নাম এনেকুৱা আহিছে। মই গুৱাহাটীৰ পৰা যোৱাকালি আহিছোঁ। তো আহি পেলাই মই অকস্মাত শুনা পালোঁ যে এই বস্তুটোতো আচলতে নামটো মৃত্যু বুলি যে আহিছে। আমিও এনেকৈ ফাৰ্ষ্টতটো যোনটো চাইছিলোঁ আমি ভালে চাইছিলোঁ, ঠিকে চাইছিলোঁ, কিন্তু এই যোৱাকালি যোনটো পাইছোঁ আমি মোৰ ৱাইফৰ যোনটো মৃত্যু বুলি আহিছে, এইজন মানুহটো জিন্দা আছে, এইটো কেনেকৈ হ'ব পাৰে? অসম্ভৱ। আৰু এইটোৰ যোনটো দেখা পাইছোঁ যে এই নিৰ্মল দাস মানুহজন যে আছে আৰু চন্দ্ৰ, এই দুইজন মানুহৰ পালোঁ যে আমি ইতিমধ্যে এই দুজন মানুহৰ কমপ্লেইনত এই বস্তুটো হৈছে। আচলতে জিন্দা মানুহ মৰা কেনেকুৱা হ'ব? এইটো হ'বই নোৱাৰে। এইটো বস্তুটো দুষ্ট চক্ৰই কৰিছে। সমস্ত ৰাইজে জানি লওক আৰু আমাৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত মই আবেদন কৰোঁ যে এই মানুহবিলাকক শাস্তি দিব লাগে, উচিত বিচাৰ দিব লাগে, আমাক ন্যায় দিব লাগে। কিহৰ কাৰণে মানুহ জিন্দা থকা মানুহ মৰা বুলি মৃত্যু বুলি কিহৰ কাৰণে দিলে? মানুহটো জিন্দা আছে, এনেকুৱা হাৰাশাস্তি কৰি আছে। তো মই এইটো মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আবেদন কৰোঁ যে এই অতি সোনকালে এই আমাৰ যিবিলাক সমস্যা হৈ আছে এই সমাধান হ'ব লাগে।